Hello everyone, welcome back to Awesome GK YouTube channel. Monogol আজি এই ভিডিওতে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্যনটো হৈছে Who was the first speaker of the Assam Legislative Assembly? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? কাৰেক্ট আনসাৰটো অপচন এ বাবু বসন্ত কুমাৰ দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস। নেক্সট কোৱেশ্যনটো হৈছে Who opposed the introduction of Bengali language in schools, office and courts in place of Assamese in 1837? 1837 চনত অসমীয়াৰ হলনি স্কুল, কাৰ্যালয় আৰু আদালতত বাংলা ভাষা প্ৰৱৰ্তনৰ বিৰোধিতা কোনে কৰিছিল? কাৰেক্ট আনসাৰটো অপচন এ আনন্দৰাম ঢেকিয়াল ফুকন। অনুকল 1937 চনত অসমীয়াৰ হলনি স্কুল, কাৰ্যালয়, আদালত আদিত বাংলা ভাষাৰ প্ৰৱৰ্তনৰ বিৰোধিতা আনন্দৰাম ঢেকিয়াল ফুকনে কৰিছিল। নেক্সট কোৱেশ্যনটো হৈছে The first phase of Muamuriya rebellion was started in মুয়ামৰিয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণি কেতিয়া হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি 1769। মনগল 1769 চনত আহোম ৰজা লক্ষ্মীসিংহ ৰাজত্বকালত মুয়ামৰিয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভণি হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Who was the first বৰবৰুৱা of Ahom? আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? কাৰেক্ট আনসাৰটো অপচন সি মোমাই তামুলী। মনগল আহোমসকলৰ প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী। নেক্সট কোৱেশ্যনটো হৈছে When did Assam host its first Indian National Congress session? অসমত কেতিয়া প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছ অধিৱেশন আয়োজন কৰা হৈছিল? কাৰেক্ট আনসাৰটো অপচন ডি 1926। মনগল 1926 চনত গুৱাহাটীৰ পাণ্ডুত অসমৰ প্ৰথমটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আয়োজন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Who among the following formulated the Dickey Bird Plan? তলৰ কোনে ডিকি বাৰ্ড প্লেন প্ৰণয়ন কৰিছিল? কাৰেক্ট আনসাৰটো অপচন এ লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেনে ডিকি বাৰ্ড প্লেন প্ৰণয়ন কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Which one of the following movement began with Dandi March? তলৰ কোনটো আন্দোলন দাণ্ডি মাৰ্চৰ পৰা আৰম্ভ হৈছিল? কাৰেক্ট আনসাৰটো অপচন সি সিভিল ডিসঅবেডিয়েন্স মুভমেন্ট। মনগল দাণ্ডি মাৰ্চৰ পৰা নাগৰিক অবাধ্যতা আন্দোলন আৰম্ভ হৈছিল। নেক্সট প্ৰশ্নটো হৈছে The second battle of Torain was fought between Muhammad Ghori and Prithviraj Chauhan in Torainৰ দ্বিতীয় যুদ্ধ মুহাম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত কিমান চনত হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি 1192। মনগল 1192 খ্ৰীষ্টাব্দত মুহাম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। নেক্সট কোৱেশ্যনটো হৈছে Who among the following was a great ruler of Kalinga in ancient time? তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন প্ৰাচীন কালত কলিংগৰ এজন মহান শাসক আছিল? কাৰেক্ট আনসাৰটো অপচন সি খাৰভেল। মনগল খাৰভেল প্ৰাচীন কালত কলিংগৰ এজন মহান শাসক আছিল। নেক্সট কোৱেশ্যনটো হৈছে Who among the following British persons admitted the revolt of 1857 as a national revolt? তলত উল্লেখ কৰা ব্ৰিটিছ ব্যক্তিসকলৰ ভিতৰত কোনে 1857 চনৰ বিদ্ৰোহক ৰাষ্ট্ৰীয় বিদ্ৰোহ হিচাপে গ্ৰহণ কৰিছিল? কাৰেক্ট আনসাৰটো অপচন ডি ডিসৰাইলি। বনগল বেঞ্জামিন ডিসৰাইলিয়ে 1857 চনৰ বিদ্ৰোহক ৰাষ্ট্ৰীয় বিদ্ৰোহ হিচাপে গ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Which continent of the world does not have a desert? পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই? কাৰেক্ট আনসাৰটো অপচন বি ইউৰোপ। বনগল ইউৰোপ মহাদেশত এখনো মৰুভূমি নাই। নেক্সট প্ৰশ্নটো হৈছে What is the name of the state where Adams Bridge is situated? এডামছ দলং থকা জলদ্বীপটোৰ নাম কি? কাৰেক্ট আনসাৰটো অপচন সি পাল্ক ষ্ট্ৰেইট। বনগল এডাম দলং থকা জলদ্বীপটো হৈছে পাল জলদ্বীপ।
এই জলদ্বীপটোক ৰাম দলং বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which one of the following countries is located south of the equator তলৰ কোনখন দেশ বিক্ষুভ ৰেখাৰ দক্ষিণে অৱস্থিত কাৰেক্ট আনসাৰটো অপচন সি নাইজেৰিয়া মনগল নাইজেৰিয়া দেশখন বিক্ষুভ ৰেখাৰ দক্ষিণ ফালে অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে in which one of the following countries is the volcano Gualteri located তলৰ কোনখন দেশত Gualteri আগ্নেয়গিৰি অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ পেৰু মনগল পেৰু দেশখনত Gualteri আগ্নেয়গিৰিটো অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে the Great Barrier Reef is located in which country Great Barrier Reef কোনখন দেশত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন বি অষ্ট্ৰেলিয়া Great Barrier Reef অষ্ট্ৰেলিয়াত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে who was the Assamese represented Congress party in the round table conference held in London লণ্ডনত অনুষ্ঠিত হোৱা ৰাউণ্ড টেবুল সন্মিলনত অসমীয়াক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ দলৰ নেতাগৰাকী কোন আছিল কাৰেক্ট আনসাৰটো অপচন ডি চন্দ্ৰধৰ বৰুৱা মনগল লণ্ডনত অনুষ্ঠিত হোৱা ৰাউণ্ড টেবুল সন্মিলনত অসমীয়াক প্ৰতিনিধিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱাই নেক্সট কোৱেশ্চনটো হৈছে ৰাইট দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ লয়াৰ হু বিকেম দ্য জাষ্টিছ অফ হাই কোৰ্ট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া উকিলজনৰ নাম কি আছিল কাৰেক্ট আনসাৰটো অপচন বি হলিৰাম ডেকা মনগল হলিৰাম ডেকা গুৱাহাটী হাইকোৰ্টৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল আৰু তেৱেই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া উকিল আছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ইলেক্টেড ফৰ দ্য থাৰ্ড টাইম এট এ ষ্ট্ৰেচ অসমত একেৰাহে তিনিবাৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱা ব্যক্তিজনৰ নাম কি কাৰেক্ট আনসাৰটো অপচন সি তৰুণ গগৈ মনগল তৰুণ গগৈ একেৰাহে 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল নেক্সট প্ৰশ্নটো হৈছে which of the following person was not elected for 2 times as the chief minister of Assam তলৰ কোনজন ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দুবাৰকৈ নিৰ্বাচিত হোৱা নাছিল কাৰেক্ট আনসাৰটো অপচন সি কেশৱ চন্দ্ৰ গগৈ মনগল কেশৱ চন্দ্ৰ গগৈ অসমৰ দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা নাছিল নেক্সট কোৱেশ্চনটো হৈছে which Assamese was nominated to the drafting committee of Constituent Assembly of India ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিলৈ কোনজন অসমীয়া নেতা মনোনীত হৈছিল কাৰেক্ট আনসাৰটো অপচন সি সৈয়দ মোহাম্মদ সাদুল্লাহ মনগল ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিলৈ সৈয়দ মোহাম্মদ সাদুল্লাহ মনোনীত হৈছিল নেক্সট প্ৰশ্নটো হৈছে who compiled and published the first Assamese dictionary in 1867 1867 চনত কোনে প্ৰথম অসমীয়া অভিধান সংকলন কৰি প্ৰকাশ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ মাইলছ ব্ৰনছন মনগল 1867 চনত মাইলছ ব্ৰনছনে প্ৰথম অসমীয়া অভিধানখন সংকলন কৰি প্ৰকাশ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে who started the religious movement একচৰণ ধৰ্ম একহৰণ ধৰ্ম ধৰ্মীয় আন্দোলন কোনে আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰটো অপচন সি শংকৰদেৱ মনগল শ্ৰীমন্ত শংকৰদেৱে একহৰণ ধৰ্মীয় আন্দোলন আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে who is the author of জ্ঞানমালিনী জ্ঞানমালিনীৰ লেখক কোন আছিল কাৰেক্ট আনসাৰটো অপচন এ মফিজউদ্দিন আহমেদ মনগল জ্ঞানমালিনীৰ লেখক আছিল মফিজউদ্দিন আহমেদ হাজৰিকা নেক্সট কোৱেশ্চনটো হৈছে হু ৰট নামঘোষা কোনে লিখিছিল কাৰেক্ট আনসাৰটো অপচন এ মাধৱদেৱ মনগল নামঘোষা হৈছে ভগৱান শ্ৰীকৃষ্ণ বা বিষ্ণুৰ প্ৰশংসাৰ শ্লোক থকা বৈষ্ণৱী শাস্ত্ৰ আৰু এই শাস্ত্ৰখন শ্ৰী মাধৱদেৱে লিখিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য সেকেন্ড আছামিজ মুভি দ্বিতীয়খন অসমীয়া সিনেমাৰ নাম কি আছিল কাৰেক্ট আনসাৰটো অপচন সি ইন্দ্ৰমালতী মনগল দ্বিতীয়খন অসমীয়া সিনেমা আছিল ইন্দ্ৰমালতী এই ছবিখন পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আৰু এই ছবিখন প্ৰকাশ হৈছিল
1939 চনত নেক্সট কোৱেশ্চনটো হৈছে নেশ্যনেল স্পৰ্টছ ডে ইজ অবজাৰ্ভ অন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় কাৰেক্ট আনসাৰ ইজ অপচন সি 29 আগষ্ট 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট অৰ্জুন এৱাৰ্ডেড ফ্ৰম আসাম অসমৰ পৰা অৰ্জুন বঁটা বিজয়ী কোন আছিল কাৰেক্ট আনসাৰ টু অপচন সি ভোগেশ্বৰ বৰুৱা মনগল অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ব্যক্তিজন আছিল ভোগেশ্বৰ বৰুৱা তেওঁ 1966 চনত 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত এছিয়ান গেমছত অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হাউ আনষ্টেবল ইজ দা হেড অফিচ অফ দা ইন্টাৰনেশ্যনেল জিমনেজিয়াম ফেডাৰেচন আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিক ফেডাৰেচনৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত কাৰেক্ট আনসাৰ টু অপচন সি সুইজাৰলেণ্ড মনগল সুইজাৰলেণ্ডৰ লুজানেট এই আইজিএফৰ মুখ্য কাৰ্যালয়টো অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে when was the first Asian Games held প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰ টু অপচন বি 1951 1951 চনৰ 4 মাৰ্চত নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে where will the winter olympic games 2022 be organized শীতকালীন অলিম্পিক গেমছ 2022 ক'ত আয়োজন কৰা হৈছিল কাৰেক্ট আনসাৰ টু অপচন ডি বেইজিং চাইনা চীনৰ বেইজিঙত 2022 চনৰ শীতকালীন অলিম্পিক গেমছ অনুষ্ঠিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which king is called the first national leader or ruler of India কোনজন ৰজাক ভাৰতৰ প্ৰথম জাতীয় নেতা বা শাসক বুলি কোৱা হয় কাৰেক্ট আনসাৰ টু অপচন এ চন্দ্ৰগুপ্ত মৌৰ্য মনগল চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতৰ প্ৰথম জাতীয় নেতা বা শাসক বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে কৌটিল্য was the prime minister of which king কৌটিল্য কোন ৰজাৰ প্ৰধানমন্ত্ৰী আছিল কাৰেক্ট আনসাৰ টু অপচন এ চন্দ্ৰগুপ্ত মনগল কৌটিল্য চন্দ্ৰগুপ্তৰ প্ৰধানমন্ত্ৰী আছিল কৌটিল্যৰ মূল নাম আছিল বিষ্ণুগুপ্ত তেওঁক চাণক্য নামেৰেও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে চৰক was the royal doctor of which king চৰক কোন ৰজাৰ ৰাজকীয় ডক্টৰ আছিল কাৰেক্ট আনসাৰ টু অপচন বি কনিষ্ক মনগল চৰক কনিষ্কৰ ৰাজকীয় ৰয়েল ডক্টৰ আছিল নেক্সট কোৱেশ্চনটো হৈছে who first introduced golden coin কোনে প্ৰথমে সোণৰ মুদ্ৰাৰ প্ৰৱৰ্তন কৰিছিল কাৰেক্ট আনসাৰ টু অপচন বি ইণ্ডো গ্ৰীক্স মনগল ভাৰত গ্ৰীক শাসনৰ সময়ত প্ৰথম সোণৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হৈছিল কুখান বংশৰ ইয়াৰ সংখ্যা অধিক বৃদ্ধি কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে who is the highest legal officer of the union government of India ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ আইনী বিষয়া কোন কাৰেক্ট আনসাৰ টু অপচন এ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া মনগল ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ আইনী বিষয়া হৈছে ভাৰতৰ এটৰ্নি জেনেৰেল বৰ্তমান ভাৰতৰ এটৰ্নি জেনেৰেল হৈছে আৰ ভেংকট ৰমনী নেক্সট কোৱেশ্চনটো হৈছে who decided whether a bill is a money bill or not বিল এখন বিত্ত বিল হয় নে নহয় সেইটো কোনে সিদ্ধান্ত লয় কাৰেক্ট আনসাৰ টু অপচন সি স্পিকাৰ অফ লোকসভা মনগল বিল এখন বিত্ত বিল হয় নে নহয় সেইটো লোকসভাৰ অধ্যক্ষই সিদ্ধান্ত লয় নেক্সট কোৱেশ্চনটো হৈছে which article of Indian Constitution defines the state ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজ্যৰ সংজ্ঞা দিয়ে কাৰেক্ট আনসাৰ টু অপচন ডি আৰ্টিকল 12 ভাৰতীয় সংবিধানৰ 12 নং অনুচ্ছেদে ৰাজ্যৰ সংজ্ঞা দিয়ে নেক্সট প্ৰশ্নটো হৈছে which আহোম কুইন built the শিৱদৌল in শিৱসাগৰ কোন গৰাকী আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰ টু অপচন বি অম্বিকা কৌৰী মনগল শিৱসিংহৰ ৰাণী অম্বিকা কৌৰীয়ে 1734 চনত শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে the Assam Agricultural University Jorhat was established in the year অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিল কাৰেক্ট আনসাৰ টু অপচন সি 1969
1969 চনৰ 1 এপ্ৰিল তাৰিখে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট প্ৰতিষ্ঠা হৈছিল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে which act was known as black bill কোনটো কাৰ্যক কলা আইন বুলি জনা গৈছিল কাৰেক্ট আনসাৰটো অপচন এ ৰাওলাট এক্ট মনকল ৰোলেট আইনক মহাত্মা গান্ধীয়ে কলা আইন বুলি কৈছিল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ